আজিৰ সংবাদ মেলটো আমি দিবলৈ ওলাইছোঁ যে আগন্তুক যি লোকসভা ইলেকশ্যন এই লোকসভা ইলেকশ্যনত আমি যোৱা দুদিনমান আগত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত এখন আমাৰ বিটিআৰ আক্ৰাসুৰ আলোচনা হৈ যায় আৰু বিটিআৰ আক্ৰাসুৰ যি ডিমাণ্ড আছে বা বিটিআৰ আক্ৰাসুৰ যি আমাৰ দাবী আছে এই দাবীসমূহ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক সমাধানৰ এটা মানে ৰাস্তা দিয়ে বা সমাধান কৰি দিম বুলি আমাক এটা প্ৰতিশ্ৰুতি দিয়ে তাৰ কাৰণে আমি যোৱা দৰং ওদালগুৰি সমষ্টিত অলৰেডি আমাৰ দুখন জিলাত আমাৰ ইলেকশ্যন হৈ গ'ল তাতেও আমাৰ জিলা দুখনে কেণ্ডিডেটৰ লগত বা আমাৰ বিজেপি দলৰ যিসকলে মানে বৰমূৰীয়া আছে তেওঁলোকৰ লগত কথা পাতি তেওঁলোকৰ লগত সহযোগ কৰিছে আৰু এইবুলিও কোকৰাঝাৰ 1 নং লোকসভা সমষ্টিত এনডিএৰ প্ৰাৰ্থী যিজন আছে জয়ন্ত বসুমতাৰী ডাঙৰীয়াক আমি বিটিআৰ আক্ৰাসু হিচাপে এইবাৰ আমি ৰাজনৈতিকভাৱে যি আমাৰ উদ্দেশ্য আছে আমি পূৰ্ণ সমৰ্থন জনাইছোঁ।